তো গাইছ চাওক লোকো আহি কিনে শুই আছে। কুকুৰ দুটা আমাৰ কুকুৰ নহয়, কিন্তু আহি কি বিন্দাছ শুই আছে দেখিছে। ইপিনে ফেন চলি আছে, ফেনৰ তলত পূৰা বঢ়িয়াকৈ আহি শুই আছে। আৰু আজি লোকুৰ বাচ্ছাটোকো লৈ আহিছে। লোকুৰ হয়নে নহয় গম নাপাওঁ, তাৰ বাচ্ছাটোকো লৈ আহিছে। চ' চাওক কেনেকুৱা মৰম, এইটোকে কয় মৰম। তো আমি বেলেগৰ ঘৰতো যাব পাৰি, কিন্তু আমাৰ ঘৰত আহি কিনে কি বিন্দাছ শুই আছে। তো চাওক কি ধুনীয়াকৈ ইহঁতে শুই আছে, একদম বিন্দাছ শুই আছে একদম। চাওক পুৰা বিন্দাছ শুই আছে আহি ঘৰৰ ভিতৰত। আমাৰ এই চব খাবৰ কাৰণে দিয়ে বস্তুবিলাক, সেইকাৰণে আহিছে। এইটোকে কয় মৰম। মৰম বুজি পাই, মৰম বুজি পাই তাহা কোনে সঁচা মৰম কৰে তাহা যাৰ তাৰ ঘৰত নাযায়। দেখিছে কি বিন্দাছ আহি শুই আছে। কি হৈছে? শুই থাকা, শুই থাকা, টোপনি যোৱা, টোপনি যোৱা, খোৱা খোৱা। মানুহতকে জীৱ জন্তুক বেছি মৰম কৰিব। কেনেকে মানুহ কিছুমানে মাৰি পেলাই বিষ হয় কিবা হয়, কেনেকে পাৰে? কিমান মৰমীয়াল বস্তু এই প্ৰাণীকেইটা, মানুহতকে বেছি মৰমীয়াল। যি কওঁ তাকে শুনে। বান্দৰ চান্দৰ একোৱে নেদেতো, চব খেদে। ভাবকচোন এনেকুৱা প্ৰাণীক মানুহে খেদি দিয়ে ঘৰৰ পৰা, মাৰে, শিল মাৰে, পানী ঢালি দিয়ে গাত, কিমান কি ঘৰত আহিলে হেৰি পায়, বেয়া পায়। কিন্তু চাওক খাবতো নেজানে, অত্যাচাৰ কৰিব, অত্যাচাৰ কৰিব নালাগে ন, তাহে কি জানে? অমায়িক হয় সিহঁতে। জীৱ জন্তুক সদায় মৰম কৰিব, আপোনাকো সিমানে মৰম কৰিব। ৰাস্তাৰে হওক বা য'ৰে নহওক কিয়, এনেকুৱা নাভাবিব যে এইটো জংঘলী হয়, এইটো ঘৰচীয়া হয়। ঘৰত পোহাকেইটাই কি মৰম কৰা বস্তু নেকি? কুকুৰটো তাহা একে হয় না, কুকুৰে তাহা হয় না নহয়? ষ্ট্ৰীট কুকুৰক কেতিয়াও মানে বেয়া ব্যৱহাৰ নকৰিব, কাৰণ সিহঁত আৰু অকলশৰীয়া, সিহঁতে আৰু বেছি মৰমীয়াল। কেনেকৈ বাহিৰত থাকে আহে, তো চাওক। খানাটো কি ধুনীয়াকৈ